টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা কেৱল কাগজে কলমে হলে নহব স্পষ্টকৈ দেখিব পাৰিব লাগিব বা স্পষ্টকৈ প্ৰতিফলিত হ'ব লাগিব 2023 চনৰ নতুন নিযুক্তি আইন অনুসৰি মুখ্য ন্যায়াধীশ আঁতৰোৱা হৈছিল সেই আইনখনৰ পৰা মুখ্য ন্যায়াধীশক আঁতৰোৱা এগৰাকী কেবিনেট মন্ত্ৰীক দিয়া হৈছিল কিন্তু বৰ্তমান সময়ত স্পষ্টকৈ আদালতে প্ৰত্যাহ্বান দিছে যে চৰকাৰী মন্ত্ৰী কিয় মুখ্য ন্যায়াধীশক আঁতৰাই কিদৰে চৰকাৰী মন্ত্ৰী নিযুক্তি দিয়া হৈছে এই ক্ষেত্ৰত লৈ কঠোৰ হৈছে উচ্চতম ন্যায়ালয় আৰু এনেকৈ নিৰ্বাচন আয়োগক স্পষ্টকৈ কৈছে তেওঁলোকৰ নিৰপেক্ষতা কেৱল কাগজে কলমে হলে নহব ইয়া প্ৰতিফলিত হ'ব লাগিব আৰু সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এট বিগ ব্ৰেকিং ডাঙৰ খবৰ নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা কেৱল কাগজে কলমে হলেই নহব সেয়া কামতো দেখুৱাব পাৰিব লাগিব সেয়া কামতো স্পষ্ট হ'ব লাগিব নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা কেৱল কাগজে কলমে হলে নহব 2023ৰ নতুন নিযুক্তি আইনক প্ৰত্যাহ্বান আদালতত মুক্ত নিকা নিৰ্বাচন সংবিধানৰ মৌলিক গাঁথনি নিকা নিৰ্বাচন হৈছে সংবিধানৰ মৌলিক গাঁথনি নিৰ্বাচন আয়োগ কেৱল স্বতন্ত্ৰ হলেই নহব স্বতন্ত্ৰ দেখাবও লাগিব এনেকৈ এতিয়া উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছে 2023 চনৰ নতুন নিযুক্তি আইনখন হৈছে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত আইন ইয়াৰ পূৰ্বে এই আইনখনত কোৱা হৈছিল যে আইন প্ৰণয়ন নকৰাৰ পৰ্যন্ত বাছনিৰ সমিতি থাকিব মুখ্য ন্যায়াধীশ কিন্তু নতুন আইনখনত চৰকাৰে মুখ্য ন্যায়াধীশৰ ঠাইত এজন কেবিনেট মন্ত্ৰীক অন্তৰ্ভুক্ত কৰিলে আৰু তাৰ পিছতে আদালতৰ প্ৰশ্ন মুখ্য ন্যায়াধীশৰ ঠাইত কেন্দ্ৰীয় মন্ত্ৰী কিয় নিযুক্তি সমিতিত চৰকাৰী পক্ষৰ আধিপত্য থাকিলে নিৰ্বাচন আয়োগে কেনেকৈ নিৰপেক্ষভাৱে কাম কৰিব এনেকৈ এতিয়া উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কৈছে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা কাগজে কলমে থাকিলেই নহব সেয়া কামতো দেখাব লাগিব 2023 চনৰ যি নিযুক্তি আইন আছে নতুন নিযুক্তি আইনত কোৱা হৈছিল যেতিয়ালৈকে এই আইনখন প্ৰণয়ন কৰা নহয় তেতিয়া পৰ্যন্ত বাছনি সমিতিত থাকিব মুখ্য ন্যায়াধীশ কিন্তু মুখ্য ন্যায়াধীশক আঁতৰাই কেবিনেট মন্ত্ৰীক দিয়া হৈছে আৰু তাৰ পিছতে আদালতে প্ৰশ্ন কৰিছে মুখ্য ন্যায়াধীশক আঁতৰাই কেবিনেট মন্ত্ৰীক কিয় দিয়া হৈছে 2023 চনৰ এই আইন অনুসৰি স্পষ্টকৈ কোৱা হৈছে পূৰ্বতে কোৱা হৈছিল যে এই আইনখন যেতিয়ালৈকে প্ৰণয়ন কৰা নহয় তেতিয়ালৈকে এই আইনখনত মুখ্য ন্যায়াধীশ থাকিব কিন্তু মুখ্য ন্যায়াধীশৰ সলনি কেন্দ্ৰীয় মন্ত্ৰীক দায়িত্ব দিয়া হ'ল আৰু তাৰ পিছতে আদালতে প্ৰশ্ন কৰিছে মুখ্য ন্যায়াধীশক কিয় দায়িত্ব দিয়া হৈছে নিযুক্তি সমিতিত চৰকাৰী পক্ষৰ থাকিলে কেনেকৈ নিৰ্বাচন আয়োগে নিৰপেক্ষভাৱে কাম কৰিব এনেকৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে নিৰ্বাচন আয়োগক পোনপটীয়াকৈ কৈছে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা কেৱল কাগজে কলমে হলেই নহব সেয়া কামতো দেখাব লাগিব আৰু এনেকৈ উচ্চতম ন্যায়ালয়ে স্পষ্টকৈ কোৱা দেখিবলৈ পোৱা গৈছে 2023 চনৰ নতুন নিযুক্তি আইনত কোৱা হৈছিল যে পূৰ্বে যেতিয়া পৰ্যন্ত এই আইনখন প্ৰণয়ন কৰা নহয় তেতিয়ালৈকে এই আইনত থাকিব মুখ্য ন্যায়াধীশ কিন্তু বৰ্তমান সময়ত প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে নিযুক্তি সমিতিত চৰকাৰী পক্ষৰ আধিপত্য থাকিলে নিৰ্বাচন আয়োগে কেনেকৈ নিৰপেক্ষভাৱে কাম কৰিব নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা কেৱল কাগজে কলমে হলেই নহব সেয়া কামতো দেখাব লাগিব বুলি স্পষ্টকৈ কোৱা দেখিবলৈ পোৱা গৈছে নিৰ্বাচন আয়োগৰ স্বাধীনতা কেৱল কাগজে কলমে হলেই নহব সেয়া কামতো দেখুৱাব লাগিব দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ নিৰপেক্ষতা আৰু নিৰ্বাচন আয়ুক্তসকলৰ নিযুক্তি পদ্ধতিক লৈ শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয় 2023 চনৰ নতুন নিযুক্তি আইনখনৰ বৈধতাত প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি কালত শীৰ্ষ আদালতে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা যায় ন্যায়াধীশ দীপাংকৰ দত্ত আৰু সতীশ চন্দ্ৰ শৰ্মাৰ বিচাৰপীঠে কয় স্পষ্টকৈ কৈছে যে মুক্ত আৰু নিকা নিৰ্বাচন সংবিধানৰ মৌলিক গাঁথনিৰ অংশ নিৰ্বাচন আয়োগ কেৱল স্বতন্ত্ৰ হলেই নহব জনসাধাৰণৰ চকুত সেয়া স্বতন্ত্ৰ যেন দেখাবও লাগিব স্পষ্টকৈ কৈছে নিৰ্বাচন আয়োগ নিৰপেক্ষতা হলেই নহব বা নিৰপেক্ষ হলেই নহব কাগজে কলমে নিৰপেক্ষ হলেই নহব জনসাধাৰণৰ চকুত তেওঁলোকে কাম কৰি দেখুৱাব লাগিব
মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বাবে থকা 3জনীয়া সমিতিত প্ৰধানমন্ত্ৰী আৰু বিৰোধী দলৰ নেতাৰ উপৰি কিয় এজন কেবিনেট মন্ত্ৰীক ৰখা হৈছে তাক লৈ আদালতে প্ৰশ্ন উত্থাপন কৰে। বিচাৰপীঠে কয়, আস্থাৰ স্তৰ এনে হ'ব লাগে যেন বাছনি সমিতিত কোনো তৃতীয় নিৰপেক্ষ ব্যক্তি আছিল। চৰকাৰৰ হৈ এটৰ্নি জেনেৰেল আৰু ভেংকটৰমণিয়ে শক্তিশালী প্ৰতিৰক্ষা আগবঢ়াই কৈছে যে আইন প্ৰণয়নৰ ক্ষেত্ৰত সংসদৰ পূৰ্ণ অধিকাৰ আছে। যুক্তি দিছে, যেতিয়ালৈকে নিৰ্বাচন আয়ুক্তসকলে তেওঁলোকৰ কামত পক্ষপাতিত্ব দেখুওৱা নাই তেতিয়ালৈকে এই আইনখনক অবৈধ বুলি ক'ব নোৱাৰি। আৰু এনেকৈ এই আইনখনক লৈ এতিয়া শক্তিশালী প্ৰত্যাহ্বান দিছে আদালতে। 2023 চনৰ নতুন নিযুক্তি আইনখন হৈছে মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত আইন। ইয়াৰ পূৰ্বে ভাৰতত নিৰ্বাচন আয়ুক্তসকলৰ নিযুক্তিৰ বাবে কোনো সুনিৰ্দিষ্ট সংসদীয় আইন নাছিল আৰু চৰকাৰে নিজাববীয়াকৈ এই নিযুক্তি দিছিল। এই নতুন আইনখনৰ মূল বৈশিষ্ট্য আৰু বিতৰ্কৰ কাৰণসমূহ কেইবাটাও আছে। কিয় এই আইনখনক লৈ বিতৰ্ক আৰম্ভ হৈছে? নতুন বাছনি সমিতি উল্লেখ কৰিব লাগিব। এই আইন অনুসৰি মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তসকলক ৰাষ্ট্ৰপতিয়ে এজনীয়া নহয় বৰঞ্চ এখন 3জনীয়া বাছনি সমিতিৰ পৰামৰ্শৰ ভিত্তিত নিযুক্তি দিয়ে। এই সমিতিত থাকে প্ৰধানমন্ত্ৰী, সভাপতি হিচাপে তেওঁ থাকে, লোকসভাৰ বিৰোধী দলৰ এগৰাকী নেতা আৰু এজন কেবিনেট মন্ত্ৰী। এই আইনখনৰ আটাইতকৈ বিতৰ্কিত দিশটো হৈছে ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে এটা ৰায়ত কৈছিল, স্পষ্টকৈ কৈছিল যেতিয়ালৈকে এই আইনখন সংসদে প্ৰণয়ন নকৰে তেতিয়ালৈকে বাছনি সমিতিত ভাৰতৰ মুখ্য ন্যায়াধীশ থাকিব লাগে। কিন্তু নতুন আইনখনত চৰকাৰে মুখ্য ন্যায়াধীশৰ ঠাইত এজন কেবিনেট মন্ত্ৰীক অন্তৰ্ভুক্ত কৰিলে। ইয়াকে লৈ এতিয়া বিতৰ্ক আৰম্ভ হৈছে। বাছনি সমিতিক নাম প্ৰস্তাৱ কৰিবলৈ এখন সন্ধান সমিতি থাকে। ইয়াৰ নেতৃত্ব দিয়ে কেন্দ্ৰীয় আইন মন্ত্ৰীয়ে আৰু ইয়াত আন 2জন সচিব পৰ্যায়ৰ বিষয়া থাকে। তেওঁলোকে 5জন উপযুক্ত ব্যক্তিৰ নাম বাছনি কৰি ওপৰৰ বাছনি সমিতিলৈ পঠিয়ায়। নিৰ্বাচন আয়ুক্ত যদি হ'বলৈ হয় তেন্তে সংশ্লিষ্ট ব্যক্তিজন ভাৰত চৰকাৰৰ সচিব পৰ্যায়ৰ বিষয়া হ'ব লাগিব। আৰু এতিয়া বিতৰ্কৰ কাৰণ যদি আমি চাবলৈ যাওঁ তেন্তে 3জনীয়া সমিতিত প্ৰধানমন্ত্ৰী আৰু তেওঁৰে মনোনীত এজন মন্ত্ৰী থাকে। গতিকে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত চৰকাৰী পক্ষৰ সংখ্যাধিক্য থাকে বা চৰকাৰী পক্ষৰ ফালে সংখ্যা বেছি থাকে। ইয়াৰ ফলত বিৰোধী দলৰ নেতাৰ মতামতে বিশেষ গুৰুত্ব নাপাব বুলি এতিয়া অভিযোগ উত্থাপন হৈছে। সমালোচক আৰু উচ্চতম ন্যায়ালয়ৰ একাংশৰ মতে মুখ্য ন্যায়াধীশক আঁতৰাই এজন মন্ত্ৰীক ৰখাৰ ফলত নিৰ্বাচন আয়োগ চৰকাৰৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থকাটো কঠিন হৈ পৰিব। যদি চৰকাৰী বিষয়া তাত থাকে বা চৰকাৰী মন্ত্ৰী তাত থাকে তেন্তে নিৰ্বাচন আয়োগে মুক্তভাৱে বা স্বাধীনভাৱে তেওঁলোকে কাম কৰিব নোৱাৰিব বুলি অভিযোগ উত্থাপন কৰিছে। সহজ ভাষাত যদি আমি ক'বলৈ যাওঁ তেন্তে এই আইনখনে নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ সম্পূৰ্ণ ক্ষমতা পৰোক্ষভাৱে কাৰ্যপালিকা আৰু চৰকাৰৰ হাতত কেন্দ্ৰীভূত কৰিছে, যাৰ বাবে বৰ্তমান উচ্চতম ন্যায়ালয়ত ইয়াৰ বিচাৰ চলি আছে। নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বাবে প্ৰধানমন্ত্ৰীৰ এজন কেন্দ্ৰীয় মন্ত্ৰী আৰু বিৰোধী দলৰ নেতাৰে গঠিত এখন 3জনীয়া বাছনি সমিতি থাকে। পূৰ্বৰ নিৰ্দেশনা অনুসৰি বাছনি সমিতিত থকা ভাৰতৰ মুখ্য ন্যায়াধীশক আঁতৰাই কেন্দ্ৰীয় মন্ত্ৰীক অন্তৰ্ভুক্ত কৰা হৈছে। নিযুক্তি সমিতিত নিৰ্বাচন আয়োগৰ আদালতে প্ৰশ্ন কৰিছে, নিযুক্তি সমিতিত চৰকাৰী পক্ষৰ আধিপত্য থাকিলে নিৰ্বাচন আয়োগে কেনেকৈ নিৰপেক্ষভাৱে কাম কৰিব? মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰাটো সংবিধানৰ এক অন্যতম স্তম্ভ। আৰু ইয়াকে লৈ এতিয়া যুক্তি তৰ্ক আৰম্ভ হৈছে। নিৰ্বাচন আয়োগৰ স্বাধীনতা কেৱল কাগজে কলমে হ'লে নহ'ব, সেয়া কামতো দেখুৱাব লাগিব বুলি স্পষ্টকৈ কৈছে আদালতে। যিহেতু নতুন নিযুক্তি আইনক লৈ এতিয়া বিতৰ্ক চলি আছে, নতুন নিযুক্তি আইনত মুখ্য ন্যায়াধীশক আঁতৰাই কেবিনেট মন্ত্ৰীক অন্তৰ্ভুক্ত কৰাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে আৰু বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে 2023 নতুন নিযুক্তি আইনক প্ৰত্যাহ্বান দিছে। আদালতে প্ৰশ্ন কৰিছে, নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা কেৱল কাগজে কলমে হ'লেই নহ'ব, সেয়া কামতো দেখুৱাব লাগিব। উচ্চতম ন্যায়ালয়ে এই কথা স্পষ্টকৈ কোৱা দেখিবলৈ পোৱা গৈছে। আনহাতে কৈছে 2023 যি নতুন নিযুক্তি আইন আছিলে সেই আইনত মুখ্য ন্যায়াধীশক আঁতৰাই কেনেকৈ কেবিনেট মন্ত্ৰীক দায়িত্ব দিয়া হ'ল। যদি
এই আইনখনত তিনিজনীয়া যি বিচাৰপীঠ থাকে, তিনিজনীয়া যি সদস্য থাকে, সেই সদস্যৰ ভিতৰত যদি চৰকাৰী পক্ষৰ সংখ্যা বেছি হয়, তেন্তে নিৰ্বাচন আয়োগে কেনেকৈ নিৰপেক্ষভাৱে কাম কৰিব আৰু ইয়াৰ ফলত বিৰোধীৰ ফালৰ পৰা শক্তিশালী বুলিবলৈ একো নাথাকিব। গতিকে ইয়াক লৈ এতিয়া বিতৰ্ক হোৱা দেখিবলৈ পোৱা গৈছে।